মংগলদৈত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মিৰ্জুমলাই 2 বছৰৰ বাবে অসম দখল কৰিছিল। বিজেপিও কেইবছৰৰ বাবে অসম দখল কৰিছে। অসম উদ্ধাৰ কৰিব লাগিব ৰাইজৰ দলৰ সৈতে অসমৰ ৰাইজে। অসমীয়া জাতিক ৰক্ষা কৰিব লাগিলে বিজেপিক আঁতৰাব লাগে। মূল্য বৃদ্ধি ৰোধ কৰিব লাগিলে বিজেপিক আঁতৰাব লাগে। দৰঙৰ তিনিওটা সমষ্টিতে প্ৰাৰ্থী দিবলৈ প্ৰস্তুত ৰাইজৰ দল। ৰাইজৰ দলৰ দৰং জিলাৰ কাৰ্যালয় উদ্বোধন কৰি মংগলদৈত এই ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। আজি মংগলদৈ কৰিমচকত ৰাইজৰ দলৰ কাৰ্যালয় উদ্বোধন কৰাৰ লগতে দলত যোগদান কৰে 3 শতাধিক কৰ্মীয়ে। মংগলদৈৰ পৰা মিৰ শাহিল ইৰফানৰ ৰিপৰ্ট AIN লাইভ। অসমীয়া যদি জাতি বাচিব লাগে তেতিয়াহ'লে বিজেপিক পৰাজিত কৰিব পাৰিব। যদি বিজেপিক আমি পৰাজিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়া জাতিটোক চিৰকালৰ কাৰণে ভাঙি চিঙি শেষ কৰি দিব। আজি আপোনালোকে সকলোৱে জানে যে অসমীয়া জাতিটোক যদি সঁচাকৈ বচাব লাগে হিন্দু মুছলমানৰ কাজিয়া বন্ধ কৰাব লাগে। আৰু বিজেপি যদি থাকেতো হিন্দু মুছলমানৰ কাজিয়াটোৱে তেওঁলোকৰ আচল সম্ভৱ। গতিকে বিজেপিক আমি যিকোনো প্ৰকাৰে 2026 হৰুৱাব লাগিব। নাম্বাৰ 1। নাম্বাৰ 2, যদি সঁচাকৈ বিজেপি থাকে তেতিয়াহ'লে বস্তুৰ দাম সদায় বাঢ়ে। মূল্যবৃদ্ধিটো বিজেপি চৰকাৰৰ এটা প্ৰধান দিশ। যি বস্তু তেওঁলোকে কৈছিলে যে মেহেংগা হটাইংগে, কোনটো বস্তুৰ মেহেংগা মূল্যবৃদ্ধি হটালে, কোনটো বস্তুৰ মূল্য কমালে আপোনালোকে নিজে চাওক। 2 টকাৰ নিমখ 20 টকা কৰি দিলে। 2 টকাৰ মুৰ্গীৰ ডিম, কুকুৰাৰ কণীৰ দাম এতিয়া 8 টকা হ'ল। নিজে চাওক আপোনালোকে। এটা থাকে বস্তু 414 টকাৰ চিলিণ্ডাৰ, গেছ চিলিণ্ডাৰ যেতিয়া 414 টকা আছিলে এতিয়া তেওঁলোকে গৰু গাড়ীত উঠাই লৈ গৈ হুলস্থুল কৰি দিয়ে যে ইমান দাম বাঢ়িছে। এতিয়া সেই গেছ চিলিণ্ডাৰৰ দাম 1152 টকা হ'ল। যদি বিজেপি থাকে তেতিয়াহ'লে বিদেশৰ পৰা বিদেশীক আনি অসমীয়া জাতিক সৰু কৰিবৰ কাৰণে, অসমীয়া জাতিক দুৰ্বল কৰিবৰ কাৰণে, সংখ্যালঘুত পৰিণত কৰিবৰ কাৰণে আৰু হিন্দুক ডাঙৰ কৰি অসমীয়াক সৰু কৰিবৰ কাৰণে ব্যৱস্থা কৰিব। সেইকাৰণে মই ভাবোঁ যেনেকৈ মিৰ্জুমলাই মাত্ৰ 2 বছৰৰ কাৰণে অসম দখল কৰিছিলে দিল্লীৰ পৰা আহিছিল। মিৰ্জুমলাই মাত্ৰ 2 বছৰৰ কাৰণে অসম দখল কৰিছিলে। বিজেপিয়েও 2টা টাৰ্মৰ কাৰণে অসম দখল কৰিলে। 3 নম্বৰ টাৰ্মত আমি এই মোগলক, এই বিজেপি আৰু RSSৰ এই মোগলক আমি অসমৰ পৰা খেদিব লাগিব। আৰু সেইকাৰণে প্ৰকৃত অৰ্থত এইবাৰ 2026খন হ'ব আচল অৰ্থৰ শৰাইঘাটৰ শেষ ৰণ। এই ৰণখনত বিজেপি আৰু RSSক অসমৰ পৰা খেদিব লাগিব। আৰু ভৱিষ্যতে কেতিয়াও যাতে এই মোগল, এই মিৰ্জুমলা ইহঁত যাতে আৰু কোনোদিন আহি আমাৰ দেশ দখল কৰিব নোৱাৰে তাৰ ব্যৱস্থা আমি কৰিব লাগিব। আমি ডেফিনেটলি দৰং জিলাৰ 3টা বিধানসভা সমষ্টি, চিপাঝাৰ, মংগলদৈ আৰু ডালগাঁও, এই 3টা বিধানসভা সমষ্টিতে প্ৰাৰ্থী দিবৰ কাৰণে যুঁজা আৰম্ভ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।